নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে পুনৰটাকৈ গুৰুত্বপূৰ্ণ খবৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আজি 17 ফেব্ৰুৱাৰী আজিৰ দিনটোত অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন প্ৰান্তত বহু ঘটনা সংঘটিত হয় অসমত নিযুক্তিপত্ৰ বিতৰণ আছু ৰাজ্য চৰকাৰৰ বৈঠক অসম কেবিনেটৰ সিদ্ধান্ত দিল্লী ষ্টেচনত 18 জনৰ মৃত্যু পাকিস্তানত ভক্তৰ মৃত্যু আদিকে ধৰি বিভিন্ন ঘটনাই বাতৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হয় আজিৰ দিনটোত ৰাজ্যৰ লগতে দেশ বিদেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ টাইম 10 নিউজৰ হাতত বন্দী প্ৰথমটো খবৰ আজি কলাক্ষেত্ৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ নিযুক্তি সমাৰোহ এই অনুষ্ঠানত 564 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্য চৰকাৰে 13টাকৈ বিভাগত দিয়া হয় নিযুক্তি আন এটা গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ সিদ্ধান্ত অনুসৰি কোকৰাঝাৰ চিৰাং জিলাত অৱস্থিত 316.29 বৰ্গ কিলোমিটাৰ বিস্তৃত অঞ্চলটোৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ বাবে শিখৰা জয়লাট ৰাষ্ট্ৰীয় উদ্যানৰ অধিসূচনা অনুমোদন আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ 50,000 যুৱক যুৱতীয়ে প্ৰথম জাপানত কাম কৰাৰ সুযোগ লাভ কৰাৰ বিপৰীতে ছিংগাপুৰেও স্বাস্থ্য খণ্ডৰ বাবে অসমৰ নাৰ্ছ নিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কেবিনেটত দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ সৈতে সম্পৰ্কিত ৰাজ্যৰ কিছু বিশেষ বিষয় সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ উলুবাৰীত স্বামীয়ে হত্যা কৰে পত্নীক অভিযোগ অনুসৰি পৰকীয়া প্ৰেমৰ সন্দেহত স্বামী ৰবুল শৰ্মাই পত্নীক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ দেওবাৰে 34টা দিন সম্পূৰ্ণ কৰিলে প্ৰয়াগৰাজৰ মহাকুম্ভই এতিয়ালৈকে প্ৰায় 50 কোটি ভক্তই কৰিছে পবিত্ৰ স্নান এই মুহূৰ্তত আহি পৰিছে আন এটা খবৰ শনিবাৰে নিশা নতুন দিল্লী ৰেলৱে ষ্টেচনত সংঘটিত পদপিষ্টৰ ঘটনাত প্ৰায় 18 জন লোক নিহত হোৱাৰ লগতে আহত হয় বহুতো ষ্টেচনৰ ভিৰ কৰা প্ৰায় সংখ্যক লোকৰে গন্তব্য স্থান আছিল মহাকুম্ভ এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব অধিৱেশন এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীত দুখনকৈ অনুষ্ঠিত হ'ব IPLৰ 2025ৰ মেচ 26 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত মেচ লগতে 30 মাৰ্চত মেচ আছে চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ইলন মাস্কৰ নেতৃত্বত থকা ৰাজ্যিক দক্ষতা বিভাগে বাতিল কৰিলে ভাৰতক দিয়া $2,10,00,000 পুঁজি এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰে আঁতৰ কৰাৰ চেষ্টা কৰিছে মুজিবুৰ ৰহমানৰ সকলো স্মৃতি শেহতীয়াকৈ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাষ্ট্ৰপতি শাসন আৰম্ভ হোৱাৰ পাছতে মণিপুৰত কুকি বিদ্ৰোহীয়ে শিবিৰ এৰি পলায়ন কৰে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ ভয়ংকৰ পথ দুৰ্ঘটনা দুটা পৃথক ঠাইত হোৱা দুৰ্ঘটনাত 16 জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও আহত হয় 45 জনৰো অধিক